গোসাইগাঁও মহকুমাৰ বিশেষকৈ গোসাইগাঁও শিক্ষাখণ্ডত চকলেপাৰা LP স্কুল। আজি আমি স্কুলখনৰ কিছু দৃশ্য এইমাত্ৰ দেখুৱাম, মই সহযোগে দেখুৱাব। স্কুলখনৰ বৰ্তমান শেহতীয়াকৈ কিন্তু শিক্ষকৰ অভাৱত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে আৰু বিগত প্ৰায় এক মাহতকৈ অধিক ক'ব লাগিব প্ৰধান শিক্ষক নথকাৰ কাৰণে শৈক্ষিক ক্ষেত্ৰতে কিছু ব্যাঘাত ঘটিছে আৰু মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ এটা দেখা গৈছে। এগৰাকী সহকাৰী শিক্ষয়িত্ৰী আছে, যিগৰাকী শিক্ষয়িত্ৰী বিগত এই পঢ়াক ধৰি স্কুলখন পৰিচালনা কৰি আছে। বাইদেউ আপোনাৰ নামটো ক'ব। মোৰ নাম চিত্ৰলেখা কলিতা। আপোনাৰ কি নাম? স্কুলখনৰ চকলেপাৰা LP স্কুল। বৰ্তমান কিমানজন মাষ্টৰ আছে ইয়াত? বৰ্তমান মই এতিয়া অকলে আছো। আপুনি কি পদত আছে? মই এচিষ্টেণ্ট টিচাৰ। আগতে কিমানজন আছিল? আগতে 3জন আছিল। যোৱা 2025 জানুৱাৰীৰ 19 তাৰিখে মোৰ হেড টিচাৰ মিষ্টাৰ উইলিয়াম চৰেন তেওঁ ঢুকালে। তাৰ পিছত শুক্ৰবাৰ আছিল 24 তাৰিখ 2025 জানুৱাৰী। সেইদিনাখন মোৰ এচিষ্টেণ্ট আৰু এজন টিচাৰ আছিল পিনাকী চৌধুৰী, তেওঁ পথ দুৰ্ঘটনাত মানে তেওঁ নিহত হ'ল। তেতিয়াৰে পৰা মই অকলে স্কুলখন চলাই আছো। ইমান মানে 34 এনৰলমেণ্ট আমাৰ ষ্টুডেণ্টবোৰক মই এনেকৈ মানে কি কৰিম আৰু পঢ়াই আছো, আহি আছো, গৈ আছো, কিন্তু মইতো হেড চাৰ্জত নাই আৰু মই হেড চাৰ্জ ল'বও নোৱাৰো। এজন বহুত দূৰৰ পৰা মই সদায় আপ ডাউন কৰো, মানে হেড পোষ্ট চলোৱাৰ কাৰণে মোৰ নিজেই মানে মেণ্টেলি ফিজিকেলি মই সমৰ্থ নহওঁ। সেইকাৰণে ইমান দিনৰ পৰা মোৰ মানে হেড চাৰ্জ ঢুকোৱাৰ পিছত 3 দিন মিড ডে মিল হৈছে আৰু 7 তাৰিখে ফেব্ৰুৱাৰীৰ গুণোৎসৱ হ'লে 7 তাৰিখে SMCৰ মানুহে পইচা যোগাৰ কৰি মানে গুণোৎসৱটো মানে সমাপ্ত কৰিলে। তাৰ পিছৰে পৰা এতিয়া মই নিজৰ পইচাৰে পৰা হওক অলপ কষ্ট কৰি হওক, যি হওক অলপ কেতিয়াবা বাচ্চাবিলাকক অলপ সৰু সৰু বস্তু দি আছো, খুৱাই আছো। মই ক্লাছ কৰি আছো, আহি আছো, গৈ আছো, কিন্তু আমাৰ প্ৰধান শিক্ষক নোহোৱাৰ কাৰণে স্কুলখন একদম জৰাজীৰ্ণ অৱস্থাত গৈ আছে। এই প্ৰথম যি দুগৰাকী মাষ্টৰ মৃত্যু হ'ল, কিমান দিনৰ ব্যৱহাৰ কি কয় 4 দিন 3 দিন মাজত মানে 21 তাৰিখে এজন ঢুকালে, এজন 24 তাৰিখে ঢুকালে, 22, 23, 24। আপুনি বিভাগীয় কৰ্তৃপক্ষক জনাইছে? হয় হয় হয়, একদম ধুনীয়াকৈ জনাইছো। BO ছাৰক জনাইছো, 2 দিন গৈছো, জনাই আহিছো। BO ছাৰ কৈছে খুব সোনকালে দিব। কিন্তু আমি জানো যে ইয়াত আচলতে কোনো এজন মাষ্টৰ আহিব নিবিচাৰে। মানে এনেকুৱা মই এতিয়া কি ক'ম, এইটো মানে বেলেগ ৰিউমাৰ আৰু স্প্ৰেড হৈছে নেকি, হ'ব পাৰে। কোনো টিচাৰ ইয়াতে আহিব বিচৰা নাই। মানে 3 দিনৰ ব্যৱধানত 2জন টিচাৰ এনেকৈ ঢুকালে। সেইকাৰণে পিনাকী চৌধুৰীকো প্ৰধান শিক্ষক দিয়াৰ কথা আছিল। তেওঁকো প্ৰধান শিক্ষক দিয়াৰ কথা আছিল। হয়তো তেওঁক 26 তাৰিখে কিজানি দিলে হয়। অফিচৰ পৰা এনেকুৱা এৰেঞ্জ কৰিছিলে মই শুনিছো। ইয়াত প্ৰধান শিক্ষক হলে মানুহ মৃত্যু হয় নেকি? নাই, এইটো কেতিয়াও নহয়। এইটো বহুত ডাঙৰ এটা ছুপাৰ ষ্টেচন হৈ থিয় হ'ব আৰু এইটো কোনোদিনো নহয় যে ইয়াতে কোনোবা। মই আজি ইমান 24 দিনৰ কেইদিন হ'ল মই সদায় অকলে আহি আছো, গৈ আছো, মোৰ এনেকুৱা কোনো প্ৰব্লেম হোৱা নাই। কোনো ধৰণে এইবিলাক মানুহে এতিয়া অন্ধবিশ্বাস ক'ব লাগিব, আদাৰ্ছৱাইজ একো নহয়। এতিয়া মধ্যাহ্ন ভোজন বন্ধ? মধ্যাহ্ন ভোজন 3 দিন চলিছে, এতিয়া বন্ধ। এতিয়াতো এই বস্তুটো সম্পূৰ্ণ প্ৰধান শিক্ষকৰ আণ্ডাৰত থাকে আৰু প্ৰধান শিক্ষক নাই আৰু টকা উঠাব পৰা নাই। কোনে খুৱাব, কোনে কৰিব, এইটো দায়িত্ব লোৱাৰ মানুহ নাই। আমাক আপোনালোকৰ জৰিয়তে মই এইটো মানে চৰকাৰক জনাব বিচাৰিছো, খুব শীঘ্ৰে আমাক এটা হেড টিচাৰ লাগে, যিয়ে মানে মধ্যাহ্ন ভোজন আদাৰ যিবিলাক কাম আছে চব মানে চম্ভালি লওক। মই ষ্টুডেণ্টৰ লগত আগৰে পৰাই